আপুনি বয়সটো 70 বছৰ হ'লেও কিন্তু মনটো ডেকা বা মনটো সতেজ আৰু চিৰসেউজ আৰু এইটো ঠিকেই কৈছে ধৰ্মেন্দ্ৰই যে বয়সৰ লগত কথা নাই কিন্তু মই দেখিছোঁ বহুত পদ্মশ্ৰী বহুত এক্স ভাইচ চেঞ্চেলাৰ আৰু 90 ক্ৰছ হোৱা 80 ক্ৰছ হোৱা 80+ হোৱাবিলাকে সাহিত্য একাডেমীৰ মেম্বাৰ আৰু তেওঁলোকে কনভেনাৰ হয় তাত গ'লে আপুনি দেখিব তাৰমানে তাত PhD হোল্ডাৰ এক্স ভাইচ চেঞ্চেলাৰ বহুত লিটাৰেৰী পাৰ্চন তেওঁলোকক মই অনুকৰণ কৰি মই দেখিছোঁ আই এম এ লেমেন আৰু লেমেন হ'লেও মই যিকোনো জানো মোৰ লেংগুৱেজ প্ৰব্লেমো হয় কেতিয়াবা লেংগুৱেজ প্ৰব্লেমটো কেতিয়াবা মোৰ ইংৰাজীটো ফ্লুৱেণ্টলি নাহে হিন্দী নাহে তথাপিও আই ট্ৰাই টু মাই লেভেল বেষ্ট মই ইমান দুৰ্বলো নহওঁ লেংগুৱেজত মই দুৰ্বলো নহয় আই ট্ৰাই টু লেভেল বেষ্ট কৈছোঁ হিন্দীত ভাঙা হ'লেও মোৰ কম ইংৰাজীটো মোৰ ফ্লুৱেণ্ট নহ'লেও মোৰ বেছি বৰ ভুল নহয় গতিকে এনেকুৱা ধৰণৰ এই যে এই ফেক্টৰটো চাই পেলাই মই কাম কৰা মানুহ কৰ্মসূচীটো আপুনি সদায় গুৰুত্ব দিয়ে হয় গুৰুত্ব দিয়ে এতিয়া আপুনি মানে ক'ব বিচাৰিছোঁ মই আকৌ যিহেতু আপুনি মনে প্ৰাণে জাতিক ভাল পায় দেশক ভাল পায় কামক ভাল পায় কৰ্ম সংস্কৃতিক আপুনি গুৰুত্ব দিয়ে গতিকে আপুনি জাতিক বা দেশক বা সমাজক আপুনি মানে কি ক'ব বা মানে মনোভাৱটো কেনেকৈ প্ৰকাশ কৰিব আপুনি ফাৰ্ষ্ট সমাজৰ কাম কৰিবৰ কাৰণে নেশ্যনেলিষ্ট ফিলিংটো লাগিব জাতীয়তাবোধ নাথাকিলে অন্তৰত আপুনি কাম কৰিব নোৱাৰিব যে জাতীয়তাবোধৰ পৰা নেশ্যনেলিজমৰ পৰা মানে সেই বস্তুটো ৰিফ্লেকশ্যন হয় যেতিয়া মানে মই বলিষ্ঠ পদক্ষেপ ল'ম নেশ্যনেলিষ্ট ফিলিংটো মোৰ ষ্ট্ৰং সেইকাৰণে মই য়ং জেনেৰেশ্যনক মই কওঁ যে তোমালোকৰ এই অন্তৰটো গৰম হ'ব লাগে মূৰটো গৰম হ'ব নালাগে মূৰটো গৰম হ'ব নালাগে যেতিয়া হাড়টো গৰম হ'ব তেতিয়া কাম কৰিব পাৰিব এই মই যাবই লাগিব অমুকত যেতিয়া এইটো ঠাণ্ডা হ'ব এইটো গৰম হ'ব তেতিয়া আপুনি ছাকচেছ নহয় সেইকাৰণে আব্দুল কালামো এটা কথা কৈছে দেই মই সেইটোক কিন্তু বিৰাট বিশ্বাস কৰোঁ আৰু ৰবীন্দ্ৰনাথ টেগৰেও এটা কথা কৈছে মানে আৰু আব্দুল কালামো এটা কথা কৈছে আপুনি গুৰুত্ব নোপোৱা জাগাত যাব নালাগে আৰু আব্দুল কালামে এটা কথা কৈছে ডন্ট এডুকেট ইয়ৰ চিলড্ৰেন টু বি ৰিচ ধনী হোৱাৰ কাৰণে ল'ৰা ছোৱালীক মানে এডুকেশ্যন দিব নালাগে এডুকেট ইয়ৰ চিলড্ৰেন টু বি হেপী এইটো মই কিন্তু মানো আৰু সমাজৰ অন্যায় চিন্তা কৰিব নালাগে এই গুৰুবাণীটো সদায় মানো আৰু মইতো বাথৌ ধৰ্মাৱলম্বীৰ মানুহ মই বাথৌ পূজা কৰোঁ আৰু বিশেষভাৱে মংগলবাৰ আৰু শনিবাৰটো মই পূজা কৰিমেই য'তে নাথাকক আৰু সেইদিনা মোৰ এইটো বাথৌৰ গোথাৰ চানটো পবিত্ৰ দিনত মই মাছ মাংস নাখাওঁ গতিকে মোৰ এটা ধৰ্ম আছে বাথৌ ধৰ্ম এই বাথৌ ধৰ্মৰ মানে মই এজন মানে শিষ্য হিচাপে মানে এই কৰোঁ আৰু বাথৌৰ ওপৰত মই বহুতো আলোচনীটো লিখিছোঁ বহুতো মানে এয়াও লিখিছোঁ গতিকে বাথৌ ধৰ্মক মই বিশ্বাসী এজন ব্যক্তি হিচাপে মই আনৰ অন্যায় অত্যাচাৰটো মই ভাল নাপাওঁ